অসমৰ জাতীয় উৎসৱ বিহু। আৰম্ভণি। অসম হ'ল নানা জাতি উপজাতিৰ মিলনভূমি। বিহু অসমৰ জাতীয় উৎসৱ। বিহু হ'ল সভ্যতা সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন। বিহু মূলতঃ কৃষিজীৱী উৎসৱ। বিহু গীত, মাত, আচাৰ অনুষ্ঠান আদি কৃষিজীৱী জীৱনৰ চিত্ৰ আৰু আদৰ্শ জিলিকি উঠে। বিহু অসমীয়াৰ আয়ুস ৰেখা। বিহু অসমীয়াৰ চিনাকি, অসমীয়াৰ আবেগ। জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো বিহু উদযাপন কৰিব পৰাৰ বাবে বিহুক লোক সংস্কৃতি দাপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰা হয়। বিহু অসমীয়াৰ প্ৰাণৰ আপোন। গীত গীত মাতৰ মাজেৰে মনৰ আনন্দ প্ৰকাশেৰে অসমীয়াই বিহু পালন কৰি একতাৰ এনাজৰীডাল শক্তিশালী কৰি ৰাখিছে। বিহুৰ মাজেদিয়ে অসমীয়া জাতিৰ জাতীয় জীৱনৰ সঠিক চিত্ৰ প্ৰকাশ পায়। জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে বুলি কোৱা হয়। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে, যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। জাতিটো ঐতিহ্য বহন কৰাত বিহু প্ৰধানতে তিনি প্ৰকাৰৰ: বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু। বিহুৰ উৎপত্তি। বিহু নামটিৰ উৎপত্তি সম্বন্ধে বিভিন্ন পণ্ডিতৰ বিভিন্ন মত। বিহু সংক্ৰান্তিত বিহু উদযাপিত হয় বাবে বিহু শব্দৰ পৰাই বিহু শব্দ উৎপত্তি হোৱা বুলি বহু পণ্ডিতে কয়। বহু লোকৰ মতে বড়ো ভাষাৰ বৈশ্য শব্দৰ পৰাহে বিহ শব্দৰ উৎপত্তি। বৈদিক বিহ শব্দৰ অৰ্থ প্ৰজাসমূহ। প্ৰজাসমূহে পালন কৰাৰ বাবে বিহ শব্দৰ পৰা বিহু আৰু বিহুৰ পৰাই বিহু হোৱাটো আচৰিত নহয়। সৃষ্টিৰ সফলতাত, কৃতকাৰ্যতা আনন্দত অন্তৰৰ অনন্ত অনুভূতি ইয়াৰ উজৰি সুললিত সুশ্ৰাব্য ভাষাৰে সুকুমাৰ অংগী ভংগীৰে প্ৰকাশ কৰাটোৱে মানুহৰ সহজাত প্ৰবৃত্তি। নৃত্য গীত সেই সহজাত সুকুমাৰ প্ৰবৃত্তিৰে মূৰ্ত প্ৰকাশ। বিহুৰ উৎপত্তিৰ উৎসও সেই সহজাত প্ৰবৃত্তিৰ প্ৰকাশৰে নিদৰ্শন। আদিম মানৱে সভ্যতাৰ সপোনত এখোজ দুখোজকৈ আগবাঢ়ি অহাৰ লগে লগে খাদ্য সম্ভাৰ লাভৰ, চিকাৰ লাভৰ, কৃষিকাৰ্যৰ কৃতকাৰ্যতাত শাৰীৰিক শ্ৰমৰ বিৰতিৰ পাছত আজৰি সময়ত মনৰ অসীম আনন্দ প্ৰকাশ কৰিছিল উচ্চ স্বৰে, অংগ ধালনেৰে। ই আছিল অনুভূতিৰ স্বতঃস্ফূৰ্ত মূৰ্ত প্ৰকাশ। এই প্ৰকাশ ব্যক্তিকেন্দ্ৰিক নহৈ সামূহিকভাৱে হয় আৰু সেয়ে শেষত সামাজিক উৎসৱত পৰিণত হয়। বিহুৰ উৎপত্তিও সেই সামূহিক আনন্দ প্ৰকাশৰে ফলশ্ৰুতি। বহাগ বিহু বা ৰঙালী বিহু। বসন্তৰ আগমনত উদযাপন কৰা বহাগ বিহু বা ৰঙালী বিহু অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনত যেতিয়া প্ৰকৃতি নতুন ৰূপেৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলৈ আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। বহাগ বিহু ৰঙৰ বিহু, আনন্দৰ বিহু। সীমাহীন আনন্দৰ উলহ মালহ উখল মাখলেৰে অসমীয়া জাতীয় জীৱন আনন্দ মুখৰ কৰি তোলে। ৰঙালী বিহুৱে বৰগছৰ তলত মুকলি পথাৰত ঢোল পেঁপা গগনাৰ হিয়া উতলা কৰা ঐক্যতানে ইয়াত জগাই তোলে বিপুৰ উল্লাস। মন মতলীয়া হয়, গা সাতখন আঠখন কৰি উঠে। বিহু গীতৰ খলকনি উঠে আকাশে বতাহে, পৰ্বতে কৰে। লুইতৰ বুকু উঠলি উঠে বিহু গীতৰ সুৰে সুৰে, তালে তালে ছন্দে ছন্দে মনৰ উৰত উৰে। প্ৰকৃতি জগতৰ জীৱ জন্তুৰ বুকুত উঠে সৃষ্টি কামনাৰ হিল্লোল। গীতৰ মাদকতা বসুন্ধৰাকো কৰি তোলে শস্য সম্ভৱা। অসমীয়া জাতিৰ প্ৰাণৰ সৰ্ব উচ্ছ্বাস, সৰ্ব অনুভূতি উন্মত্তভাৱে উদ্দাম গতিৰে প্ৰবাহিত হয় এই ৰঙালী বিহুত। গাঁৱে ভূঞে নগৰে চহৰে উৎসৱৰ ধুম উঠে। এই বিহুটো অসমীয়া জাতিৰ হাড়ে হিমজুৱে প্ৰাণৰ ৰন্ধ্ৰে ৰন্ধ্ৰে কেনেভাৱে বিজড়িত তাক তলৰ গীতাগীয়ে প্ৰমাণ কৰে। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱনসংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰাই এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। বহাগ বিহুৰ আন এটা বিশেষত্ব হুঁচৰি গোৱাটো। গৃহস্থৰ ঘৰে ঘৰে গৈ কৌশলৰ অৰ্থে হৰিধ্বনি দি ঢোল
পেঁপা গগনাৰ সুমধুৰ সমন্বয় কৰি নৃত্য গীতেৰে মুখৰিত কৰি গৃহস্থক পুলকিত কৰাৰ লগতে 10 ভকতক সংকাৰ কৰাটো যে অসমীয়া জাতিৰ স্বভাৱজাত ধৰ্ম তাকেই সোঁৱৰাই দিয়া হয়। বহাগ বা ৰঙালী বিহু একেৰাহে 7 দিন ধৰি উদযাপন কৰা হয়। চতৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ 6 তাৰিখলৈ 7 দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক 7 বিহু বুলি জনা যায়। চতৰ দুমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, চেনেহী বা জীয়ৰী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন গোসাই বিহু বুলিও পালন কৰা হয়। গৰু বিহু চতৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ বিহুৰ প্ৰথম দিনটোতে গৰু বিহু পালন কৰা হয়। সৰ্বজন বিদিত যে অসমীয়া সমাজত গৰুক গৌলক্ষ্মী বুলি জ্ঞান কৰা হয়। সেয়ে গৰু বিহুৰ দিনা ৰাতিপুৱা গৰুক মাহ হালধিৰে নোৱাই সমীপৰ নৈ, পুখুৰী অথবা বিললৈ নি গা ধুৱাই দিয়া হয়। গা ধোৱাৰ আগতে লাও, বেঙেনা, হালধি, থেকেৰা, কেৰেলা আদিৰে তৈয়াৰ কৰা চাট, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰো সৰু বাপেৰো সৰু, তই হবি বৰ গৰু বুলি গালৈ দলিয়াই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। সন্ধিয়া ঘৰলৈ ঘূৰি অহাৰ পাছত মাখিয়তী পাতেৰে মাখিয়তী, মাখি পাত, মাখি মাৰো জাক জাক বুলি গাই গৰুক বিচি দিয়া হয় আৰু পিঠা পনা খাবলৈ দি নতুন পঘাৰে বন্ধা হয়। মানুহ বিহু গৰু বিহুৰ পাছদিনা অৰ্থাৎ পহিলা বহাগৰ দিনা মানুহৰ বিহু পালন কৰা হয়। মানুহৰ বিহুত ৰাতিপুৱাই সকলোৱে গা পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। মানুহ বিহুৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে সিজনক বিহুৱান উপহাৰ দিয়ে। গোসাই বিহু ৰঙালী বিহুৰ তৃতীয় দিনা গোসাই বিহু পালন কৰা হয়। সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰা হয়। তাঁতৰ বিহু অসমীয়া জাতিৰ জনজাতিৰ আদৰৰ সম্পদ তাঁতশাল। অসমীয়া শিপিনীয়ে হেনো তাঁতশালতে সপোন ৰচে। দৈনন্দিন জীৱনত ব্যৱহৃত সাজ-পাৰসমূহ শিপিনীসকলে ঘৰতে তৈয়াৰ কৰি লয়। এই তাঁতশালখনক মৰ্যাদা প্ৰদানেৰে এই দিনটোত অসমীয়াসকলে তাঁতৰ বিহু হিচাপে পালন কৰে। নাঙলৰ বিহু মূলতঃ কৃষি কৰ্মতেই নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল। সেয়েহে কৃষি কৰ্মক প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু পালন কৰা হয়। চেনেহী বা জীয়ৰী বিহু বিহুৰ ষষ্ঠ দিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে। সেয়েহে সেইদিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। চেৰা বিহু 7 বিহুৰ শেষৰ দিনা চেৰা বিহু। এই বিহু কোনোৱে এৰা বিহু বুলিও কয়। এই বিহুত বহু আঞ্জাৰে ভাত আৰু ঠাই বিশেষে 100 এবিধ শাক খোৱাৰ নিয়ম আছে। কাতি বিহু বা কঙালী বিহু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাব নহয়। সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে। সেউজীয়া শস্যৰে বুকু উপচাই অসমীয়া জাতিৰ অন্তৰত আশাৰ হেলুঙনি ৰেঙনি বিৰিঙাই তোলে এই সময়ছোৱাত। লখিমীয়ে সেউজীয়া পথাৰত থিত লৈ লিহিৰি আঙুলিৰে শস্যৰ শিৰত মধুৰ পৰশ বুলাই ধৰাক বিনন্দীয়া কৰি তোলে। গতিকে এই বিহুক কঙালী বিহু বোলে। এই বিহুত ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতি পথাৰত চাকি জ্বলায়। অসমীয়া জাতিয়ে তুলসী তলৰ বন্তিৰ জেউতিৰে পথাৰৰ লখিমীক ভঁৰালৈ অহাৰ বাট দেখুৱাই দিয়ে। আকাশ বাতি জ্বলাই লখিমীৰ আগমনৰ পূৰ্বভাগ জগতক জনাই দিয়ে। এয়াই কাতি বিহুৰ বিশেষত্ব। মাঘ বিহু বা ভোগালী বিহু পথাৰৰ সোণবৰণীয়া লখিমী আহি ঘৰ সোমাই অসমীয়াৰ ওঠত শান্তিৰ আহৰ্তকতাৰ হাঁহি বিৰিঙাই তোলে আঘোণ পুহ মাহত। খেতি চপোৱাৰ ঠিক পাছতে পুহ আৰু মাঘ মাহৰ দুমাহীত মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। এই উৎসৱ লগে ভাগে খাই আনন্দ কৰা উৎসৱ। পুহ মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু এই বিহু 3 দিন পালন কৰা হয়।
পুহত শালি ধান, মাহ, তিল, মগু আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান চাউল খাবলৈ থাকে। সেইবাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰৰ পিঠা পনা, লাডু, আখৈ আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হল মেজি জ্বলোৱা। গাঁৱৰ ডেকাসকলে নৰা কাটি পুহতে মেজি প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰ থাকে। ৰাতিপুৱাৰ লগে লগে গা পা ধুই মেজিত জুই জ্বলাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিউ আদি দি অগ্নি সেৱা কৰে। মেজি পুৰাৰ শেষত তাৰ ছাইৰে সকলোৱে ফুট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ বা আদিৰে মেজি বনায়। এই বিহু মেজি পুৰা অগ্নি পূজাৰে নামান্তৰ বুলিব পাৰি। ইয়াৰ পাছত ভোজ ভাত খোৱা হয়। গুৰু ভকতক ঘৰলৈ মাতি আনি ন ধানৰ 9 মুঠি জা জলপান খুৱাই আশীৰ্বাদ লোৱা হয়। মহ যুঁজ, কণী যুঁজ, কুকুৰা যুঁজ পাতি, কাৰী খেল, পাশা খেল, দবা খেল পাতি ৰঙেৰে ভোগালী বিহুৰ ৰং চৰোৱা হয়। বিহুৰ খোৱা বোৱা, ৰং ধেমালি, উলহ মালহ গোটেই মাহ জুৰি চলে। সামৰণি। বিহু অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। বছৰৰ বিভিন্ন সময়ত পালন কৰা এই তিনিটা বিহুৱে আমাৰ অসমীয়াসকলৰ জাতীয় উৎসৱ। বিহুৱে অসমীয়া সংস্কৃতি সভ্যতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। বিহু জাতি জনগোষ্ঠীৰ মিলনভূমি অসম। অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অতি উলহ মালহেৰে বিহুৰ লগতে তেওঁলোকৰ উৎসৱসমূহ পালন কৰে। মুঠতে বিহুৱে অসমীয়া জাতিৰ সংস্কৃতি আৰু সভ্যতাৰ বৰ মজিয়াখন এদনীয়াভাৱে দখল কৰি আছে। সেইবাবে ই অসমীয়াৰ জাতীয় উৎসৱ আৰু ইয়াৰ মাজতে অসমীয়া জাতি নিৰবিচ্ছিন্নভাৱে বিজড়িত আছে। বিহুত অসমীয়া সমাজৰ স্বকীয় কলা-কৃষ্টি সুন্দৰভাৱে মূৰ্ত হৈ উঠে। ই প্ৰেম, ভাতৃত্ববোধ, মৰম, স্নেহ, শান্তি আৰু একতাৰ প্ৰতীক। অসমীয়াসকলে এই বিহুক লৈ বিশ্ব দৰবাৰত গৌৰৱ